নমস্কাৰ এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুফল দাস কেবিনেটে লোৱা সিদ্ধান্ত লৈ আদৰণি যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ নিউজ আৰেক ৰিপৰ্ট ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী অনুপাতে প্ৰধান শিক্ষক নিযুক্তি দিবলৈ অসম কেবিনেটে লোৱা সিদ্ধান্ত লৈ আদৰণি যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ ধন্যবাদ অসম চৰকাৰে যেনেধৰণে ঘোষণা কৰিছিলে যে আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদটো তেওঁলোকে কৰি দিয়াৰ কথা যেটো ঘোষণা কৰিছিলে আৰু হেতু ইতিমধ্যে কাৰ্যত হ'বৰ কাৰণে গৈ আছে আৰু প্ৰথমে আমাৰ এনৰলমেন্ট 100 জনৰ ওপৰত এজন প্ৰধান শিক্ষকৰ এটা দায়িত্ব দিয়া হ'ব বুলি আমালৈ আহিছিলে নটিফিকেশন এতিয়া আকৌ আমাৰ যোৱাকালি যেটো আমাৰ কেবিনেটৰ ঘোষণা আছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে 50 জন থকা ষ্টুডেন্ট থকা বিদ্যালয়ও তাতে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব গতিকে যথেষ্ট আশাব্যঞ্জক খবৰ বুলি আমি ভাবো কাৰণ আমি প্ৰাথমিক বিদ্যালয়ৰ কোন ছাত্ৰ-ছাত্ৰীসকলক যদি আমি ভাল ধৰণে উলিয়াই আনিব পাৰো আৰু তাত যদি এজন পাৰ্মানেন্ট প্ৰধান শিক্ষক থাকে তেতিয়াহলে কামখিনি যথেষ্ট সুস্থিৰভাৱে সম্পন্ন হ'ব বুলি আমিও আশা কৰো আৰু ভেটিটো যদি আমাৰ সবল হয় তেতিয়াহলে পিছৰ পৰ্যায়ত এই সকল ছাত্ৰ-ছাত্ৰী যথেষ্ট ভাল ধৰণে ওলাই আহিব পাৰিব সমাজৰ তেওঁলোক এটা ভাল অংগ হ'ব পাৰিব আৰু চৰকাৰৰ লগতে আমাৰ যিখিনি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল যথেষ্ট উৎফুল্লিত তেখেতলোকৰ চৰকাৰৰ যিটো সিদ্ধান্তৰ কাৰণে আমিও যথেষ্ট ভাল পাইছো আৰু প্ৰাথমিক শিক্ষক সন্মিলনীয়ে সময়ে সময়ে তেওঁলোকে শৈক্ষিক উত্তৰণৰ বহুখিনি কাৰ্যসূচী পালন কৰি আহিছে আৰু সেইখিনিৰো আমি হলাক লওঁ আৰু বৰ্তমান সময়ত তেখেতলোকৰ এই যিটো যথেষ্ট তেওঁলোক উৎফুল্লিত হোৱাৰ সময়ত আমিও যথেষ্ট উৎফুল্লিত হৈছো আৰু বিশেষকৈ আমি একেলগে যিহেতু কাম কৰি আছো গতিকে শিক্ষাৰ ক্ষেত্ৰখনত আৰু অধিক আগুৱাই যাব বা আৰু অগ্ৰগতি হ'ব বুলি আমি যথেষ্ট আশাবাদী এই সিদ্ধান্তৰ বাবে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা পত্ৰ প্ৰেৰণ যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু অসমৰ এক দীৰ্ঘদিনীয়া শিক্ষা ব্যৱস্থাত এক দীৰ্ঘদিনীয়া সমস্যা প্ৰাথমিক বিদ্যালয়সমূহ প্ৰধান শিক্ষক নোহোৱাকৈ ইমান দিনে চলি আছিলে আৰু অসম চৰকাৰে বৰ্তমান 50 জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ ওপৰত 50ৰ ওপৰত থকা বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম বুলি যোৱা 20 মাৰ্চ তাৰিখ 2025 তাৰিখে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক আমি 100% সন্তুষ্টিত হোৱা নাই যদিও সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে অসমৰ প্ৰত্যেকখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি হওক আৰু লগতে আমাৰ এই 1975 চনৰ 5 ছেপ্টেম্বৰ যি তাৰিখৰ পৰা অসমৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰা হৈছিলে সেই তাৰিখৰ পৰা বৰ্তমান তাৰিখলৈকে বিদ্যালয়সমূহ মুৰব্বীবিহীনভাৱে চলি আছিলে আমি 1982 চনৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছোঁ বিভিন্ন পৰ্যায়ত আলোচনা হৈছে মাইনুটছ হৈছে বহুবাৰ আমি প্ৰলোভিত হৈছোঁ প্ৰতাৰিত হৈছোঁ কিন্তু বৰ্তমানৰ চৰকাৰখনে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ শিক্ষা ব্যৱস্থাত যি ইতিহাস সৃষ্টি কৰিলে এই ইতিহাস আমাৰ প্ৰাথমিক বিদ্যালয়ৰ ইতিহাসত সোণালী আখৰে লিপিবদ্ধ হৈ ৰ'ব আমি কৃতজ্ঞতা জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগতে আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যিসকল অগ্ৰজে এই আন্দোলনটো আৰম্ভ কৰি পেলাই বৰ্তমান পৰ্যায়লৈকে আগবঢ়াই লৈ আহিলে তেখেতসকলৰ প্ৰতিও আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ উক্ত কৃতজ্ঞতা পত্ৰ যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ যোগেদি প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও